জৰিয়তে আপোনালোকৰ জৰিয়তে মই সমগ্ৰ দেশবাসীক অসমবাসীক ডিব্ৰুগড়বাসী ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনত দেশখনক আমি এটা বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰয়াসত আমি সকলোৱে সহযোগিতা কৰি আগন্তুক দিনত যাতে খুব সমৃদ্ধি হয় তাৰ কাৰণে মই দেশবাসীক ভাতৃত্ববোধ বহন কৰি মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, আপুনি যিহেতু শক্তি বিভাগৰ দায়িত্ব লৈছে, এটা বৰ গধুৰ দায়িত্ব বুলি ক'ব লাগিব, আৰু শক্তি বিভাগটোৰ ক্ষেত্ৰতে বেমেজালিবোৰ দেখিবলৈ প্ৰায় পোৱা যায় গাঁৱলীয়া বিভিন্ন অঞ্চলত। এতিয়াও বিদ্যুতৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। তো নতুন বছৰত আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে? মই বিভাগটো এটা দায়িত্ব লোৱাৰ 20-25 দিন হৈছে। গোটেই কথাবিলাক বিশ্লেষণ কৰিছোঁ। আমি বিভিন্ন জেগাত গৈ আছোঁ, ভ্ৰমণ কৰিছোঁ, বিভিন্ন অনুষ্ঠান য'ত কি আছে, কি লিখনা আছে, ক'ত কি আছে, কেনেকৈ এই গাঁঠিবিলাক খুলিব পৰা যায়, গোটেই কথাবিলাক এটা খুব ভাল দৃষ্টিৰে আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ। চব 25 চন নিশ্চয় আপোনালোকে ইয়াত এটা ভাল খবৰ পাব বুলি ভাবিছোঁ। ছাৰ, 2024টো আপোনাৰ বাবে হয়তো এটা বিশেষ বছৰ হৈ ৰ'ব, আপুনি ভাবে? হয়, নিশ্চয় 24টো প্ৰত্যেক বছৰটোৱেই আমাৰ কাৰণে এটা বিশেষ বছৰ, আৰু ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত প্ৰত্যেকটো বছৰ প্ৰত্যেকটো দিনেই আমাৰ কাৰণে এটা বিশেষ মুহূৰ্ত। আৰু ভাবিছোঁ 24টো যি গত দিনবিলাকত যিবিলাক হৈ গৈছে, আৰু শেষৰ পিনে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক এই দায়িত্ব দিলে, সেইটোও এটা মোৰ কাৰণে এটা বিশেষ মুহূৰ্ত বুলি মই ক'ব খুজিছোঁ। ছাৰ, অসমবাসী ৰাইজক আপুনি নতুন বছৰৰ কেনেদৰে শুভেচ্ছা দিব? শুভেচ্ছা চবকে দিছোঁ। ভাতৃত্ববোধ বহন কৰক, সকলোৱে আমি কাম কৰোঁ, আহক একেলগে মিলি এই 25 চনটোত আমি অসমখনক দৃঢ়তাৰে আগবঢ়াই লৈ যাব পাৰোঁ। Stay informed, stay ahead. News NE 365.